সো নমস্কাৰ ৰাইজ সকল মই আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল মাৰ্কস বয় সো আপোনালোকে মোৰ প্ৰিভিয়াস ভিডিঅ'ছখিনি সব চাইছে চাগে আশা কৰিছো সো কিবা যদি আপোনালোকে কিবা যদি ডাউটছ আছে আপোনালোকে কমেন্ট কৰিছে আপোনালোকে মোক ইনষ্টাগ্ৰামত ডিমো কৈছে হেতু বাবে ধন্যবাদ আৰু আপোনালোকে মোৰ ভিডিঅ'ছবোৰত ইমান মৰম জনোৱাৰ বাবে হেতু বাবেও ধন্যবাদ কৰিছো সো মই আৰু আপগ্ৰেড কৰিম মই ৰিসেন্টলি আৰু কিছুমান মই সফটওয়্যাৰ বিষয়ে মই ভিডিঅ'ছ দিম সো মই আজি আপোনালোকক যোনটো টপিক শিকাম হেতু হ'ল 3D মডেলিং সো আমি এটা 3D মডেলিং কেনেকৈ কৰো অটোকেডত ঠিক আছে সো 3D modeling বহুত ইজি হয় 3D modeling কি হয় 3D modeling is the process of generating a three-dimensional representation of an actual or imaginary object for various applications such as designs and visualization and 3D printing. So, ঠিক আছে তো এটো 3D. So, 3D modeling or definition কি হয় কেনে ইউজাৰ কি নহয় এইখিনি আপোনালোকে আপোনালোকে নেটত পাই যাব ঠিক আছে গুগল বা এনিথিংত পাই যাব সো এইখিনি মই টাইম ওয়েস্ট নকৰো সো মই আজি স্কেচ এটা শিকাও সো আজি মই কি স্কেচ শিকাম মই এইটো স্কেচ শিকাম আৰু বহুতে মোক কমেন্ট কৰিছে স্যাৰ আপুনি 3D শিকাই নেকি বা মোক ইনষ্টাগ্ৰামত ডিমো কৰিছে স্যাৰ 3D শিকাই দিয়ক 3D স্কেচ এটা শিকাই দিয়ক কিছুমান স্যাৰ বহুত টাইম হৈ গ'ল ঠিক আছে সো মেকানিক্যাল ষ্টুডেন্টছ কিনো মোক কৈছে সো এটা মেকানিক্যাল ষ্টুডেন্টছ কিনিও তোমালোকে অটোকেডটো লাৰ্ণ কৰিব পাৰা আৰু চিভিলৰ কিনো সেমে হয় আৰু বেছিভাগ ইলেক্ট্ৰিকেলৰ কিনো মেক্সিমাম সেম হয় সো ইলেক্ট্ৰিকেল সাৰ্কিটছ বুলিও কিনি এক্সট্ৰা আহি যায় ঠিক আছে ইলেক্ট্ৰিকেল এখন আৰু চিভিলৰ কিনো তোমাৰ হাউস যেনেকৈ ঘৰৰ এলিভেশনছ অফ ফ্লোৰ প্লেন হয় এইখিনি এক্সট্ৰা আছে আৰু মেকানিক্যাল বস্তুখিনি ইয়ালৈতো সব সেমে থাকে ঠিক আছে সো এটা মেইন বস্তু কি হ'ল তোমালোকৰ এটা আমি এটা আইসোমেট্ৰিক বনাইছো তোমালোকে যদি মোৰ লাষ্ট আগৰ দুটা বা তিনটা ভিডিও চাইছা যদি তোমালোকৰ মনত থাকিব এইটো মই আইসোমেট্ৰিক বনাইছো এটা এই বস্তুটোকে মই 3D বনাম সো সেইকাৰণে মই এইটো স্কেচ চুজ কৰিছো এটা তোমালোকে হেতু স্কেচ আইসোমেট্ৰিক বনাইছে এইটো 3D কেনেকৈ বনাব পাৰি এটা তোমালোকে চাবা ঠিক আছে ডেফিনেশন মই ক'লো যে তোমালোকে চাই লবা তোমালোকে ক্ৰোমসোমত সবতে পাবা ঠিক আছে এটা আমি স্কেচ প্ৰেক্টিস কৰো এটা মই এইটো বস্তু কিয় বনাইছো যে অসমীয়াত আমাৰ জুমলাক আমাৰ ষ্টেটৰ ৰাইজবোৰ আছে জুমলাক ষ্টুডেন্টছ আছে সো হিহঁতৰ যাতে একো প্ৰবলেম হয় হিহঁতৰ যাতে অটোকেডটো হিহঁতে শিকিব পাৰে কিন্তু কিছুমান জায়গাত আছে তোমালোকে অনলাইন শিকিবলৈ তোমাৰ লোকৰ নেট নাথাকিব পাৰে বাট ইউটিউবত তোমালোকে 144p বা 244p বা 360 টো তোমালোকে কম নেট হলেও তোমালোকে চাব পাৰিবা বা তোমালোকে ডাউনলোড কৰিও তোমালোকে ইউটিউবৰ পৰা তোমালোকে চাব পাৰিবা সেইকাৰণে মই মোৰ ভিডিঅ'ছবোৰত মই সৰু ইজি ট্ৰিক্সবোৰ শিকাম আৰু মোৰ ভিডিঅ'ছবোৰতো টাইম যোনটো লিমিট থাকে বহুত কম থাকে সো আশা কৰিছো তোমালোকে চাবা কিবা যদি ডাউট থাকে মোৰ ইনষ্টাগ্ৰামত মেছেজ কৰিবা সো পাৰিলে ভিডিওটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিবা আৰু যদি তোমালোকে সাবস্ক্ৰাইব কৰা তেনেহলে ডোন্ট ফৰগেট টু প্ৰেছ দ্য বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা তেতিয়া নতুন মোৰ ভিডিঅ'ছবোৰ যে দিম তাৰে তোমালোকে আপডেটছবোৰ পাই থাকিবা সদায় তোমালোকে সাইডত যোনটো সাবস্ক্ৰাইবৰ ওচৰত বেল আইকন থাকিব হেতু প্ৰেছ কৰি অল কৰি দিবা ঠিক আছে সো এইটো স্কেচ আমি ইটা স্টাৰ্ট কৰো তাৰ আগতে মই অটোকেডত গৈছো ফাৰ্স্ট তোমালোকে এইটো যে দেখিছা এইটো আমাৰ ড্ৰাফটিং এণ্ড এনোটেশন আমাৰ ৰিবন বাৰটো দেখিছা এইটো আমাৰ এটা চেঞ্জ কৰিব লাগিব কিহলে চেঞ্জ কৰিব লাগিব আমাৰ 3D মডেলিংলৈ সো 3D মডেলিংলৈ যাব কিনে ফাৰ্স্ট স্টেপ তোমালোকে এইটো স্ট্যাটাস টুলবাৰ দেখিছা এইটো স্ট্যাটাস টুলবাৰ কয় হয় নাই সো ইয়াতে আমি এইটো আহিব লাগিব এই ওয়ার্কস্পেসত এইটো ওয়ার্কস্পেস সুইচ বুলি কয় ঠিক আছে এই সেটিংছৰ নিচিনা যে সেটিং সিম্বলটো দেখিছা এই মোবাইলত যে আমাৰ সেটিংছৰ সিম্বলটো থাকে হেতু নিচিনা হয় নাই সো হেতু কেনে মই কৈছো এটা সেটিংছৰ সিম্বলটো যদি দেখিবা ইয়াত আহিবা কিন্তু এইটো ওয়ার্কস্পেস সুইচ হয় ঠিক আছে সো ইয়ালে আহিলা ওয়ার্কস্পেস সুইচটো লৈ ইয়াতে ডাউন এটো ক্লিক কৰিলা ইয়াতে 3D মডেলিংলৈ আহিবা এৰা চোৱা ৰিবন বাৰটো কমপ্লিট চেঞ্জ হৈ গ'ল 3D লৈ সো ইয়াতে আমাৰ 3D তিনটা পাৰ্টত কৰা হয় solid surface mesh so এইবোৰ তোমালোকে এতিয়া ইমান ডিপলি জানিব নালাগে জাস্ট তোমালোকে জানিবা যে 3D অটোকেডৰ 3D solid surface আৰু mesh আছে তোমালোকৰ এইটা solid surface আৰু mesh ঠিক আছে সো এটা গুস্তেকিন আমি হোমতে বনাম আৰু তোমালোকে পিছত মোক আকৌ এটা ডাউট তোমালোকে আহিব পাৰে স্যাৰ আমি এটা আমাৰ 3D হল সো এটা আমি আকৌ ব্যাক কেনেকৈ যাম সো ব্যাক যাবলৈ সিম্পল আকৌ এটা ওয়ার্ক স্পেস সুইচত আহিবা এটা আকৌ ড্ৰাফটিং এণ্ড এনোটেশনত যাবা ঠিক আছে চোৱা তোমালোকে আকৌ এটা আহি যাব আকৌ 2D ঠিক আছে সো এইটো বস্তু সো আকৌ মই ক্লিক কৰিলো 3D মডেলিং সো এটা তোমালোকৰ বেসিক তোমালোকে ডিফাৰেন্স তোমালোকে 2D আৰু 3D কি পাবা 2D আৰু 3D কাম কি বেসিক ডিফাৰেন্স কি পাও 2D মেন কি 2 ডাইমেনশনাল মেন আমাৰ দুটা এক্সিস থাকিব আৰু 3D মানে তিনটা এক্সিস থাকিব হয় নাই 3 ডাইমেনশনাল বাট তোমালোকে এটা ইউসিএস আইকনটো চোৱা এটা অকল মোৰ দুটা এক্সিস শো কৰি আছে
সো এটা কেতিয়াবা বাই ডিফল্ট তোমালোকৰ এইটো প্ৰবলেম আহিব পাৰে সো এই প্ৰবলেমটো তোমালোকে ৰেক্টিফাই কেনেকৈ কৰিব সো এইবোৰ ট্ৰিক্স মই তোমালোকক কিছুমান দিম তে এইবোৰ প্ৰবলেম তোমালোকে কেনেকৈ ফেচ কৰিবা ঠিক আছে সো এইবোৰ প্ৰবলেম যেতিয়া ফেচ কৰিবা তোমালোকে কি কৰিবা এইটো ভিউ কিউব বুলি কয় মই একদম ফাৰ্ষ্ট তোমালোকৰ যেটা অটোকেডৰ ক্লাছ লৈছিলো অটোকেডৰ এটা ইন্টাৰফেস বুলি কৈছিলো এই ইন্টাৰফেসটো মই এইটো ভিউ কিউব বুলি কৈছিলো সো ভিউ কিউবটো লৈ তোমালোকে আহিবা ইয়াতে তোমালোকে অটোমেটিক এটা এই হোম বাটনটো তোমালোকে দেখিছা চাগে এই হোম বাটনটো নিজে নিজে এক্টিভেট হৈ যাব চোৱা এটা নাই মই ভিউ কিউবটো লৈ মাউসটোৰ কাৰ্সাৰডাল লিলো একো ক্লিক কৰিব নালাগে সিলেক্ট কৰিব নালাগে জাস্ট তোমালোকে লৈ যাবা ইয়াৰ অটোমেটিক ডিসপ্লে হৈ যাব সো এই হোম বাটনটো টিপি দিবা বাই ডিফল্ট চোৱা তোমালোকৰ তিনটা এক্সেস আহি গল নাই মই এটা গ্ৰিড মোড অন কৰি দিছো চোৱা তিনটা এক্সেস আহি গৈছে ঠিক আছে সো এতিয়া মোৰ স্কেচটো কোনটো আছিল এইটো স্কেচ সো এতিয়া মই এইটো স্কেচ কেনেকৈ বনাম চোৱা আমাৰ এটা মেইন ইয়াতে কনসেপ্টটো হল আমি ইয়াতে এক্সট্ৰুড কমান্ড ইউজ কৰিম আমাৰ মেইন কনসেপ্টটো কি হল আমি ইয়াতে এক্সট্ৰুড কমান্ড ইউজ কৰিম extrude এক্সট্ৰুড ঠিক আছে এক্সট্ৰুড কমান্ড ইউজ কৰিম আৰু যোনটো কমান্ড এইখিনিত আছে ইয়াতে এইটো এটা এক্সট্ৰুড কমান্ড কি হয় তোমাৰ সাপোজ এটা তুমি এনেকে এটা সারফেস বনালা ঠিক আছে এইটো তোমাৰ এই সারফেসৰ প্ৰফাইলটো তোমাৰ হক এই ওপৰৰ ফেলে হক এইটো তোমাৰ ওপৰৰ ফেলে এক্সট্ৰুড কৰিছা বা তলৰ ফেলে এক্সট্ৰুড কৰিছা মানে কি হ'ব তোমাৰ এই বস্তুটো যদি এক্সট্ৰুড কৰা তুমি এটো এনেকে আছে সো এটো যদি তুমি এক্সট্ৰুড কৰা তোমাৰ এনেকুৱা শেপত আহি যাব ঠিক আছে এনেকুৱা 3D শেপত আহি যাব বস্তুটো ঠিক আছে এনেকুৱা 3D শেপত আহিব সো সেই বস্তুটো আমি এক্সট্ৰুড কওঁ এই থিকনেসটো দিব কেনে ঠিক আছে সো এইটো হয় আমাৰ এতিয়া তোমালোকৰ এইটো তোমালোকে তল ওপৰ বুলি দিয়া কথা নাই তোমালোকে আপ এন্ড ডাউনো দিব পাৰা লেফট টু ৰাইটও দিব পাৰা সো বস্তুটো চোৱা সো মই ইয়াৰ পৰা চোৱা ইয়াতে তোমালোকক মই শৰ্টকাট কিবোৰ্ড কিয় কৈছিলো বিকজ এটা তোমালোকৰ নামবোৰ লিখা নাই আমাৰ ড্ৰাফটিং এছলেশ্যন নামবোৰ লিখা আছে এটা সিম্বলছ বোৰ আছে সো তোমালোকে মনত ৰাখিব লাগিব টাস্ক ৰাইডাৰ তোমালোকে শৰ্টকাট কিখিনি মনত ৰাখিব লাগিব সো এটা আমি কি কৰিম ফাৰ্স্ট আমি ৰেক্টেংগল সিলেক্ট কৰিলো সাপোজ মই এটা ৰেক্টেংগলৰ বেসটো বনালো ঠিক আছে এইটো মই বেসটো বনালো এইটো মই যেটা বেসটো বনালো এটা মই ফাৰ্স্ট কি কৰিম এটা মই এইটো এক্সট্ৰুড কৰিবৰ কাৰণে কি কৰিম এক্সট্ৰুড কমান্ড সিলেক্ট কৰিলো ঠিক আছে এক্সট্ৰুড কমান্ডটো সিলেক্ট কৰাৰ লগে লগে এক্সট্ৰুড কমান্ডটো মই সিলেক্ট কৰাৰ লগে লগে এটা তোমালোকৰ কি কৈছে কমান্ড বাৰত চোৱা সিলেক্ট দা অবজেক্ট টু বি এক্সট্ৰুডেড মানে কোনটো আমাৰ অবজেক্ট এক্সট্ৰুড হ'ব ঠিক আছে সো এটা এইটো অবজেক্টটো সিলেক্ট কৰিলো তাৰ পিছত এন্টাৰ চোৱা এইটো হয় এক্সট্ৰুড কমান্ড সো এটা মই সাপোজ ইয়াতে মই থিকনেসটো দিব বিচাৰিছো 30 এন্টাৰ সো মোৰ এইটো 30 ইউনিটছৰ বা 30 mm মোৰ এইটো এক্সট্ৰুড কিউবয়েড হয় ঠিক আছে আৰু এইটো তোমালোকে ৰোটেট কৰিব পাৰা শিফট প্লাস মাউসৰ স্ক্ৰলটো দবাবা তাৰপিছত তোমালোকে এইটো ঘূৰাব পাৰা along any axis ঠিক আছে অৰবিটত তোমালোকে ঘূৰাব পাৰিবা আৰু এটা এইটো কি হল এইটো মোৰ বাই ডিফল্ট মোৰ জাগাৰ পৰা মিসপ্লেস হৈ গল নাই মোৰ অৰিজিনাল জাগাৰ পৰা সো অৰিজিনাল জাগাটো আনবৰে কি কৰিম সেম আকৌ ভিউ কিউবত আহিবা এই হোম বাটনটো প্ৰেছ কৰিম হল এটা কিবোৰ্ডটো তোমালোকে বলে অকমান সলিড দিব বিচাৰিছা এটা তোমালোকে সলিড দিব পাৰা সিম্পল তোমালোকে ভিজুৱেল ষ্টাইলত যাবা ভিজুৱেল ষ্টাইলটো ক'ত পাবা তোমালোকে এইটো ভিউ পেনেলটো দেখিছা ইয়াতে ভিউ পেনেলটো পে এটা 2D wireframe দিছে এটা ক্লিক কৰিবা এইটো হয় ভিজুৱেল ষ্টাইলছ তোমালোকে এই জাস্ট চোৱা তোমালোকে এইটো অটোমেটিক তোমালোকে দেখা পাইছা ভিজুৱেল ষ্টাইল সো এটা লেফট ক্লিক কৰিবা তো এটা তোমালোকে বস্তুখিনি চোৱা এইটো কনসেপচুৱেল হয় তাৰপিছত এইটো হিডেন হয় তাৰপিছত এইটো তোমালোকে শেডেড হয় সো এইবোৰ বস্তু কি হয় তোমালোকে চাবা গুটেখিনি সো গুটেখিনি চাই ফেলে তোমালোকে কিবা যদি এটা প্ৰবলেম থাকে মোক ইনষ্টাগ্ৰামত ডিএম কৰিবা আৰু ইনষ্টাগ্ৰামৰ একাউণ্টটো মোৰ স্ক্ৰিনত ফ্ল্যাশ হৈ আছে তাতে তোমালোকে সবে ঠিক আছে আৰু এইটো অকল মোৰ তোমালোকৰ কমেন্টৰ কাৰণে নহয় ইয়াতে মোৰ জব পৰ্টেলছৰো কিছুমান তোমালোকৰ মই মেছেজ দিও আৰু তোমালোকৰ পেজ আহে সো হেবোৰ তোমালোকে জবৰটো এপ্লাই কৰিব পাৰিবা ফৰ ডিপ্লোমা এণ্ড বিটেক্স ঠিক আছে সো এইটো হল সো এতিয়া মই ফাৰ্স্ট তোমালোকৰ এই স্কেচটো শিকাৰ আগতে আজি মই তোমালোকক বেসিক স্টেপছ বোৰ শিকাই দিম কিউব কেনেকে বনাই কিউবত কেনেকে বনাই ঠিক আছে কোন হক পিৰামিড হক এইবোৰ ঠিক আছে সো তাৰ আগত আমাৰ কিউবয়ডটো হৈ গল এটা মোক কোৱা এটা সাপোজ মোৰ ৰেক্টেংগল এটা মোৰ 2D শেপ হয় সো হেতু মই যদি এক্সট্ৰুড কৰো মোৰ কি শেপ বনিব কিউবয়ড এটা যদি স্কয়াৰটো মই যদি মোৰ এক্সট্ৰুড কৰো মানে মই যদি থিকনেস দিও কি বনিব কিউব ডাইস লুডো ডাইস হেবোৰ আমাৰ স্কয়াৰ শেপত থাকে নাই সো হেনেকুৱা ঠিক আছে সো হেনেকুৱা এটা যদি মই সাৰ্কেলটো যদি মই এয়া কৰো তো এটা স্ফিয়াৰ বনিব না এক্সট্ৰুড কৰিলে স্ফিয়াৰ বনে সো সিম্পল এটা মই কিউব
বনাম সো এটা ফার্স্ট মই এটা ডাইরেক্ট রেক্টেঙ্গল ললো এটা মই লাইন কমান্ডৰ পৰা বনাই ফেল দেখাইছো চোৱা ফার্স্ট ইয়াৰ ফেলে মই ললো সো এফেলে মই ললো এটা ডিসটেন্স সাপোজ ললো মই তোমাৰ সেম ললো 30 ঠিক আছে এন্টাৰ এফেলে আকৌ 30 এন্টাৰ আকৌ এফেলে 30 এন্টাৰ আকৌ এফেলে 30 ঠিক আছে হল সো এটা যদি এটো মই সিলেক্ট কৰি এক্সট্ৰুড কমান্ড শর্টকাট কি হল ext এক্সট্ৰুড যদি কৰো চোৱা সো এই বস্তুটো কি হল মোৰ এনেকে আনফিনিশ আহিলে দেখিছানে আনফিনিশ আহিছে কিয় আহিলে মই জয়েন কৰা নাই সো ইয়াৰ যেও তোমালোকে এনেকে স্কেচবোৰ বনাই লগা তোমালোকে কি কৰিবা জয়েন ইউজ কৰি লবা সো জয়েন কমান্ড হল j এন্টাৰ ঠিক আছে জয়েন কমান্ডৰ শর্টকাট কি j এন্টাৰ সো জয়েন কৰাৰ লগে লগে এটা এটা অবজেক্ট হল নাই সো তাৰপিছত এক্সট্ৰুড কৰিছোৱা এক্সট্ৰুড কৰিলা তাৰপিছত এটো বুলে তোমালোকে 30 দিলা বিকজ আমি 30 দিছিলো এটো কিউব বনাই আছো সো 30 তাৰপিছত তোমালোকে 2D wireframe কৰিছো দেখিছা সো এটো হয় ডিফাৰেন্স হল এটা আকৌ তোমালোকে হোমত এটো টিপি দিয়া বাই ডিফল্ট যোনটো আছে হেটো আহি যাব সো আকৌ 2D wireframe কৰি দিয়া ঠিক আছে সো এটা তোমালোকে এইবোৰ বস্তু বনাব কেনে ইয়াতে তোমালোকে কি কৰিবা এৰ যে এক্সট্ৰুড কমান্ডৰ ওচৰত তোমালোকে এই বক্সটো দেখিছা এই এক্সট্ৰুড কমান্ডৰ ওচৰত এই বক্সটো দেখিছা এইটো বক্স সো এই বক্সটোত তোমালোকে ক্লিক কৰিছা ইয়াতে তোমালোকে ডিফাৰেন্ট টাইপস অফ শেপস বোৰ আছে ঠিক আছে সো ডিফাৰেন্ট টাইপস অফ শেপস বোৰ আছে এইবোৰ এৰা এটো সিলিন্ডাৰ বনালো চোৱা এৰা সিলিন্ডাৰ ফার্স্ট মই বেস সারফেসটো ললো তাৰপিছত মই হাইটটো দিলো দেখিছা তাৰপিছত আকৌ মই কোনটো ললো কোনৰ ফার্স্ট মই কি বেসটো বনাই ফেলে তাৰপিছত মই হাইটটো দিলো তাৰপিছত এগেইন মই এটা কি আছে স্ফিয়াৰ আছে মই সব এটো স্ফিয়াৰত এনেকুৱা শেপটো আহিছে দেখিছা তোমালোকে ভাবি আছে এটো কিবা ড্ৰাগন বলৰ কিবা পাৱাৰ থাকাত নেকি কি নহয় কোৱা তাৰপিছত তোমালোকে কনসেপচুয়াল আসল শেপটো আহিব খুলি দেখিছা 2D wireframe বনাম কনসেপচুয়াল বা আৰু বাকি ভিজুয়াল স্টাইলছত আমি ফিনিশিং কৰিম সো এগেইন সিম্পল পিৰামিড সো ফার্স্ট আমি বেসটো বনালো তাৰপিছত আকৌ হাইটটো হল তাৰপিছত সিম্পল আকৌ মই কি লম ওয়েজ এটা লৈছো সো ফার্স্ট মই এটা তোমালোকৰ এইটো পোরশন লৈছো তাৰপিছত এইটো পোরশন তাৰপিছত মই এটা ডোনাট বনাম সো ডোনাটটো ললো সো ফার্স্ট মই তোমাৰ বেসটো দিলো তাৰপিছত মোক কিমান লাগে থিকনেসটো দিলো ঠিক আছে এটা মই কি কৰো মোৰ এইটো কালাৰটো বলে চেঞ্জ কৰিব বিচাৰিছো ফার্স্ট সিলেক্ট কৰা অবজেক্টটো তাৰপিছত ৰাইট ক্লিক যোৱা প্ৰপাৰ্টিজত যাই ফেলে যোনটো কালাৰ লাগে প্ৰত্যেকটা কেনে তোমালোকে বেলেগ কালাৰ সিলেক্ট কৰিব পাৰিবা ঠিক আছে সো নেক্সট বলে এইটো সো এইটো কেনে বলে নে বেলেগ কালাৰ দিলা গ্ৰীন ঠিক আছে সো এইটো সিলেক্ট কৰিলা সিলিন্ডাৰটো সো সিলিন্ডাৰটো সিলেক্ট কৰি ফেলে তোমালোকে বেলেগ কালাৰ গুটি কিটা দিয়া ঠিক আছে মই এটা কালাৰস বোৰ দি আছো বেলেগ ধৰণৰ ঠিক আছে তোমালোকে দিবলৈ ট্রাই কৰিবা আৰু এটা তোমাৰ যদি আৰু কালাৰস লাগে সিলেক্ট কালাৰস লৈ যাবা এটা ডিফাৰেন্ট টাইপস অফ ভেৰিয়াস কালাৰস বোৰ পাবা এটা যোনটো ভাল লাগে হেতু তোমালোকে দিব পাৰিবা ঠিক আছে সো আকৌ বাই লেয়াৰ এটা কালাৰ আহা এটা এটা যোৱা এইটো কালাৰ দিব বিচাৰিছে বলে এইটো ভাল লাগে না আকৌ সিলেক্ট কৰা আকৌ সিলেক্ট মোৰ কালাৰছত যোৱা এইটো বলে নহয় মোক বলে বেলেগ কালাৰ লাগে সো ইয়াৰ পৰা তোমালোক যোনটো কালাৰ ভাল লাগে হেতু সিলেক্ট কৰিবা ঠিক আছে হল তাৰপিছত এইটো বস্তু তোমালোকে চাব কেনে তাৰপিছত তোমালোকে ভালকৈ কনসেপচুয়াল যোৱা আৰু এই বস্তুটো আৰু ভালকৈ যদি চাব বিচাৰিছা তেনেহলে তোমালোকে এটা ৰিয়েলিস্টিক চাব পাৰিবা পুৰা অৰিজিনাল কালাৰ আহিব আহিছেনে একদম ভিজুয়াল একদম ভাল একদম সো এই বস্তুখিনি তোমালোকে ভালকে ট্রাই কৰা বনোৱা মই আজি বেসিকটো শিকাই দিলো এইখিনি 3D কেনে কৰে লাষ্ট নেক্সট ভিডিওত মই কি কৰিম মই এই ডায়াগ্ৰামটো কেনেকে বনাইছো হেতু শিকাইম ঠিক আছে সো এইখিনলে মোৰ 3D আছিলে স্কেচ খিনি ইয়াতে আছিল আৰু ইয়াতে তোমালোকে নামটো ইয়াতে যদি লিখিব বিচাৰে লিখিব পাৰা সো ইয়াতে তোমালোকে সেম এনোটেটত যাবা ইয়াতে তোমালোকে মাল্টি লাইন টেক্সটত যাবা তাৰপিছত মাল্টি লাইন টেক্সট সিলেক্ট কৰিবা যিখিনি পোরশনত লাগে টেক্সটটো এনেকে লিখি ফেলা নামটো লিখি দিবা ঠিক আছে আৰু এই বস্তুটো মোৰ ইনষ্টাগ্ৰামৰ পেজটো দিয়া আছে ফটোটো তোমালোকে ভালকে চাই লব পাৰিবা সো আজিলে এইখিনিয়ে ৰাখিলো আশা কৰিছো তোমালোকে 3D টো বুজি পাইছা যদি বুজি পোৱা নাই এনিথিং তোমালোকে মেছেজ কৰিবা আৰু এই বস্তুটো তোমালোকে ঘূৰাব হলে তোমালোকে শিফট প্লাস স্ক্ৰল টিপিবা এটো ঘূৰাব পাৰা ঠিক আছে দ্যাটস অল থ্যাংক ইউ আৰু পাৰিলে তোমালোকে ভিডিওটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিবা আৰু সাবস্ক্ৰাইব কৰিলে তোমালোকে বেল আইকনটো তোমালোকে অল কৰিবলৈ নাপাহৰিবা